অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে বাৰে বাৰে যিসকল লোকে পাকিস্তানক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে সমৰ্থন কৰিব তেওঁলোকক গ্ৰেপ্তাৰ কৰিব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো স্পষ্ট ক'ব খুজিছোঁ যে আৰ্টিকল 370 যেতিয়া জম্মু কাশ্মীৰত আছিলে তেতিয়া জম্মু কাশ্মীৰত হিন্দু জেন'চাইড হৈছে, কাশ্মীৰী পণ্ডিতসকলক হত্যা কৰা হৈছে। আৰ্টিকল 370 যেতিয়া কাশ্মীৰত আছিলে তেতিয়া আৰ্টিকল 370 নোহোৱা কৰিবলৈ আপোনালোকে যিগৰাকী ব্যক্তিক শ্যামা প্ৰসাদ মুখাৰ্জীক পুৱা গধূলি সেৱা কৰে, নমস্কাৰ কৰে, তেখেতে জনসংঘ গঠন হোৱাৰ পিছৰে পৰা কি কৰিছিলে, এই বিষয়টো নস্যাৎ কৰিব লাগে, নোহোৱা কৰিব লাগে বুলি কৰিছে। তাত গৈ পেলাই তেওঁ নিজৰ প্ৰাণ বিসৰ্জন দিছে। আৰ্টিকল 370 যেতিয়া আছিলে তেতিয়া জম্মু কাশ্মীৰ সন্ত্ৰাসবাদে জৰ্জৰ হৈ আছিলে, সাধাৰণ মানুহ তাত যাব পৰা নাছিলে। আৰ্টিকল 370 যেতিয়া জম্মু কাশ্মীৰত চলি আছিলে তেতিয়া তাত এক প্ৰকাৰে পাকিস্তানৰ কব্জাত আছিলে। পাকিস্তান স্পন্সৰ্ড সন্ত্ৰাসবাদীৰ মুকলি ৰম্যভূমি আছিলে। এতিয়া আৰ্টিকল 370 উইথড্ৰ কৰাৰ পিছত যিটো ঘটনা ঘটিলে, যিটো কথা বহু লোকে ক'ব খুজিছে যে আৰ্টিকল 370 উঠাই দিয়াৰ পিছত কি হ'ব, তাত কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলা নাই। তাৰমানে এইটো কথা সকলোৱে কৈছিলে, অন্ততঃ অখিল গগৈয়ে কৈছে তেওঁৰ বক্তব্যত যে আৰ্টিকল 370 পুনৰ বলবৎ কৰিব লাগে, কিয়নো এয়া আৰ্টিকল 370 কাশ্মীৰীসকলৰ কাশ্মীৰ ৰাজ্যখনৰ তাত বসবাস কৰা লোকসকলৰ প্ৰাপ্য অধিকাৰ বুলি কৈছে আৰ্টিকল 370। তাৰমানে অখিল গগৈয়ে পোনপটীয়াকৈ এইটো প্ৰমাণ কৰি দিলে যে আৰ্টিকল 370 দিয়া হওক, তাত হিন্দুৰ ওপৰত জেন'চাইড হওক, হিন্দু জেন'চাইড হওক, হিন্দু নৰসংহাৰ হওক, যিটো কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হৈছে। আৰ্টিকল 370 পুনৰ দিয়া হওক, পুনৰ তাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে যোগ্য ব্যক্তি নিহত হওক। আৰ্টিকল 370 পুনৰ দিয়া হওক, পুনৰ তাত হাজাৰ হাজাৰ ভাৰতীয় সৈন্য নিহত হওক। আৰ্টিকল 370 পুনৰ তাত দিয়া হওক, পুনৰ সেইখন পাকিস্তান স্পন্সৰ্ড ইছলামিক মৌলবাদী সন্ত্ৰাসবাদীৰ ৰম্যভূমি হওক। তাৰমানে অখিল গগৈয়ে আৰ্টিকল 370 দিবলৈ পুনৰ বলবৎ কৰাৰ কথা কয়। আমাৰ লগত ভিডিঅ' আছে। এতিয়া অখিল গগৈ 2 নম্বৰী কথা ক'লে নহ'ব নহয়, তেওঁ মানুহটোৱে 2 নম্বৰী, তেওঁ 2 নম্বৰী কথা ক'ব পাৰে। সম্পূৰ্ণ ভিডিঅ'টো আমাৰ লগত আছে। আৰ্টিকল 370 বলবৎ কৰিবলৈ কোৱা কথাটো প্ৰথম কথা হ'ল ই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, ৰাষ্ট্ৰীয় সংহতি, ভাৰতৰ ৰাষ্ট্ৰীয় একাত্মতা, ৰাষ্ট্ৰীয় ঐক্য, প্ৰত্যেকটো বস্তুৰ প্ৰতি চূড়ান্ত অৱমাননা, চূড়ান্ত অপৰাধ। যিটো বস্তুৰ কাৰণে সমস্ত ভাৰতীয় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াকে আৰম্ভ কৰি সকলোৱে যুদ্ধ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা যুদ্ধ কৰি আজি এটা সময়ত যেতিয়া আৰ্টিকল 370 নোহোৱা কৰিলে, সেই আৰ্টিকল 370 পুনৰ বলবৎ কৰি পুনৰ এবাৰ পাকিস্তানৰ হাতলৈ কাশ্মীৰৰ দায়িত্ব এক প্ৰকাৰে দিব খোজা অখিল গগৈ পাকিস্তানৰ সমৰ্থক নহয় যদি কি হয়, অখিল গগৈ ইছলামিক মৌলবাদীৰ সমৰ্থক নহয় যদি কি হয়। আমিনুল ইছলামক আপুনি মুছলমান বুলি গ্ৰেপ্তাৰ কৰিছে নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? বুজি পালোঁ, আমিনুল ইছলাম কালপ্ৰিট, মহাকালপ্ৰিট। আমিনুল ইছলামেই নহয়, তেনেকুৱা সকলো মহাকালপ্ৰিট। কিন্তু এই মহাকালপ্ৰিটবোৰক সাৰ পানী যোগীয়া অখিল গগৈ দৰে ব্যক্তিবোৰ তাতকৈ বেছি কালপ্ৰিট। আমাৰেই নাম, আমাৰেই স্বৰূপ, আমাৰেই ধৰণকৰণ লৈ থকা অখিল গগৈৰ দৰে ব্যক্তিবোৰৰ কাৰণে আজি এই অৱস্থা হৈছে। আজি অখিল গগৈ পুনৰ আৰ্টিকল 370 তাত বলবৎ কৰিবলৈ কোৱা সেই কথাখিনি এইটো স্পষ্ট কৰে যে অখিল গগৈ ভাৰতৰ চিন্তা বিৰোধী, অখিল গগৈ ভাৰতীয় মাননীয় সুপ্ৰিম কোৰ্টৰ চিন্তা বিৰোধী, অখিল গগৈ সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী, অখিল গগৈয়ে কাশ্মীৰত হিন্দু জেন'চাইড হোৱাটো বিচাৰে, অখিল গগৈয়ে কাশ্মীৰক পাকিস্তানৰ নিয়ন্ত্ৰণলৈ যোৱাটো বিচাৰে, অখিল গগৈয়ে ইছলামিক মৌলবাদী সন্ত্ৰাসবাদীক স্পষ্ট সমৰ্থন কৰিছে। তাৰপিছত আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক গ্ৰেপ্তাৰ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই। তাৰ মানে কি? তাৰমানে ক'ৰবাত পঞ্চায়ত নিৰ্বাচনটো আপোনাক মূল বস্তুবোৰৰ লগত কম্প্ৰমাইজ কৰিব নেকি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে? অখিল গগৈ ইমান ডাঙৰ খেলুৱৈ হৈ গ'ল নেকি আপোনাৰ কাৰণে? মিয়া ভোট, এতিয়াও মিয়া মুছলমানৰ ওপৰত আপুনি নিৰ্ভৰশীল হৈ আছে নেকি? অখিল গগৈ মিয়া ভোট কাটিব, মুছলমানৰ ভোট কাটিব আৰু সেইখিনি পঞ্চায়ত নিৰ্বাচন খেলিব। এতিয়াও ইমানৰ পিছতো আপুনি মুছলমানৰ পিছত লাগি আছে। ইমানৰ পিছতো আপুনি অখিল গগৈক গ্ৰেপ্তাৰ কৰিব একো বিচাৰি পোৱা নাই।
আমি বিভিন্ন থানাত এজাহাৰ দিছোঁ আমাৰ এজাহাৰ দিয়া প্ৰক্ৰিয়া চলি থাকিব 11খন জিলাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু বিভিন্ন জিলাত আমি এজাহাৰ দিয়া প্ৰক্ৰিয়া চলি থাকিব যেতিয়ালৈকে আপুনি গ্ৰেপ্তাৰ নকৰে আৰু যদি গ্ৰেপ্তাৰ নকৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি জানিম আপোনাৰ কাৰণে ৰাষ্ট্ৰীয় সুৰক্ষা ৰাষ্ট্ৰীয় একাত্মতা ৰাষ্ট্ৰীয় সংহতি এইবোৰ একো মূল্য নাই আপোনালোকে পুৱা গধূলি মাথো দেখাক দেখি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিসকলক অটল বিহাৰী বাজপেয়ীৰ দৰে ব্যক্তিসকলক কেৱল মাথো আপোনালোকে দেখাক দেখি এটা নিয়ম মাফিক পালন কৰে তাৰ বাহিৰে কোনো আন্তৰিকতা আপোনালোকৰ নাই ভাৰতৰ সুপ্ৰিম কোৰ্টৰ সেই সিদ্ধান্ত যিসকলে ক'লে আৰ্টিকল 370 অঁতৰাই দিয়াটো বৈধ সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত সেইবোৰৰ প্ৰতি আপোনাৰ কোনো কাণ্ড জ্ঞান কোনো ধৰণৰ আপোনাৰ দায়বদ্ধতা নাই আপোনাৰ ভাৰতীয় সংবিধানে ভাৰতীয় সংসদে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত অৱমাননা কৰাৰ পিছতো আপোনালোকৰ কোনো নাই কেৱল এইটো কথাই আছে অখিল গগৈ ব্যৱহাৰ কৰিব লাগে অখিল গগৈ ব্যৱহাৰৰ উপযোগী হৈ আছে সেইকাৰণে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰা নাই তেওঁক মুকলি হৈ থাকিবলৈ দিছে যিটো কথা কিন্তু আহি থকা দিনত অসমৰ ৰাইজে অসমৰ যোগ্য সমাজে বিবেচনা কৰক যিসকলে অখিল গগৈ গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছে মই তেওঁলোকক কৈছোঁ আপোনালোকে যদি অখিল গগৈ গ্ৰেপ্তাৰ নহয় আপোনালোকে যিসকলে অখিল গগৈ গ্ৰেপ্তাৰ হোৱাটো বিচাৰে পুনৰবাৰ কৈছোঁ আপোনালোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰক কৰে নকৰে আপোনালোকৰ নিজা সিদ্ধান্ত হ'ব মই কৈছোঁ মই পঞ্চায়তত নিৰ্বাচনত ভোট দিবলৈ নাযাওঁ কাৰণ মই অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী অখিল গগৈ গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছোঁ তাৰ কাৰণে কুটুম্ব সুৰক্ষা পৰিষদৰ বিভিন্ন জিলা সমিতিয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে থানাই আৰু মই আপোনালোকক কৈছোঁ আপোনালোকে যি ধৰণে সামাজিক মাধ্যমত লিখিছে যি ধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈক ইমিডিয়েট এৰেষ্ট কৰিব লাগে কিয় কৰা নাই কাৰণ ক'ৰবাত ইয়াত ৰাজনৈতিক অংক আছে এই ৰাজনৈতিক অংকৰ কাৰণে যদি অখিল গগৈক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়াহ'লে মই আপোনালোকে আহ্বান কৰিম আপোনালোকে সকলোৱে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰক তেতিয়াহে মই ভাবিছোঁ সেইসকল ৰাজনৈতিক নেতাসকলে বুজিব যে মানুহৰ এই সেন্টিমেন্ট লৈ খেলা কৰিব নাপায় ভাৰত দেশখন আজি অস্থিৰতাত আছে তাৰ পিছত সেই পাকিস্তান সেই সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰ্টিকল 370 নষ্ট কৰি যি ৰাষ্ট্ৰীয় একাত্মতা বহালে যি ভাৰতবৰ্ষত এখন দেশত এখনেই পতাকা এখনেই সংবিধান সেই নীতি প্ৰৱৰ্তন কৰিলে সেই নীতি পুনৰ প্ৰৱৰ্তন কৰিব খোজাটো কিমান বিচ্ছিন্নতাবাদী চিন্তা হ'ব তাৰ পিছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে একো কাৰণ বিচাৰি পোৱা নাই অখিল গ্ৰেপ্তাৰ কৰিবলৈ তেতিয়াহ'লে ক'ৰবাত আপুনি যি বিচাৰে আপুনি তাকেই কৰি থাকক কিন্তু মই অসমৰ সেইসকল ৰাইজক আহ্বান কৰিম আপোনালোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰক যদি অখিল গগৈ গ্ৰেপ্তাৰ কৰা নহয় নমস্কাৰ